নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ মিয়াক লৈ গৰজি উঠিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মিয়াক লৈ অসমীয়া জাতি কেতিয়াও গঠন নহয় বিজেপিয়ে মিয়াক বিৰোধ কৰি আহিছে আৰু বিৰোধ ভৱিষ্যতলৈ বিৰোধ কৰি যাব মিয়াৰ বিৰুদ্ধে বিজেপিৰ যি স্থিতি সেই স্থিতিত কেতিয়াও আপোচ কৰা নহব আৰু মিয়াক লগত লৈ কংগ্ৰেছে যি বৰ অসম গঢ়াৰ সপোন দেখিছে নতুন বৰ অসম গঢ়াৰ সপোন দেখিছে তাৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে দিলীপ শইকীয়া হৈছে জনাইছে মুহূৰ্তত মিয়াক লৈ অসমীয়া জাতি গঠন নহয় মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি গঠন নহয় মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু থাকিব মিয়াক লৈ কঠোৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ প্ৰদান কৰা হৈছে অসমীয়া খিলঞ্জীয়া থাকিব অসমত মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু থাকিব মিয়াৰ বিৰুদ্ধে বিজেপিৰ যি স্থিতি সেই স্থিতি এতিয়াও সবল মিয়াক লৈ বিজেপিৰ স্থিতিত কোনো আপোচ কৰা নহব দিলীপ শইকীয়াই সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে মিয়াৰ বিৰুদ্ধে দলৰ স্থিতি অপৰিৱৰ্তিত থাকিব বুলি ঘোষণা কৰিছে দিলীপ শইকীয়াৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে নতুন বৰ অসমৰ ভয়ংকৰ চক্ৰান্তৰ যি গঢ়িবলৈ বিচাৰিছে ভয়ংকৰ যি চক্ৰান্ত কংগ্ৰেছে যি নতুন বৰ অসম গঢ়াৰ চক্ৰান্ত কৰিছে মিয়াক লগত লৈ এই চক্ৰান্তক হুংকাৰ প্ৰদান কৰিছে যে মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়া হ'ব মিয়াক লৈ কেতিয়াও অসমীয়া বৃহত্তৰ অসমীয়া জাতি গঠনটো সম্ভৱ নহয় আৰু বিজেপিৰ যি স্থিতি মিয়াক লৈ সেয়া অটল থাকিব মিয়াৰ বিৰুদ্ধে বিজেপিৰ স্থিতি সদায় অটল থাকিব মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু ভৱিষ্যতেও থাকিব মিয়াক লৈ বিজেপিৰ স্থিতিত কোনো আপোচ কৰা নহ'ব মিয়াৰ বিৰুদ্ধে দলৰ যি স্থিতি সেয়া অপৰিৱৰ্তিত বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই নতুন বৰ অসমৰ ভয়ংকৰ চক্ৰান্তৰ বিৰুদ্ধে গৰজি উঠিল দিলীপ শইকীয়া যি একাংশই যি নতুন বৰ অসম গঢ়িম বুলি মিয়াক লগত লৈ নতুন বৰ অসমৰ পৰিকল্পনা কৰিছে সেই পৰিকল্পনাক লৈ গৰজি উঠিল দিলীপ শইকীয়া মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি কেতিয়াও সম্ভৱ নহয় অসমত জাতি জনগোষ্ঠীয় ভাই ভনীসকল আছে খিলঞ্জীয়া অসমীয়া লোক আছে খিলঞ্জীয়া অসমীয়াসকলক লৈ জাতি জনগোষ্ঠীৰ লোকসমূহক লৈ গঠন হ'ব বৃহত্তৰ অসমীয়া জাতি আৰু সেই বৃহত্তৰ অসমীয়া জাতি মিয়াক লগত লৈ গঢ়াটো কেতিয়াও সম্ভৱ নহয় মিয়াৰ অবিহনে অসমীয়াই খিলঞ্জীয়া জনগোষ্ঠীয় সকলো লোক একত্ৰিত হৈ অসমীয়া জাতি গঠন কৰিব মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি কেতিয়াও গঠন সম্ভৱ নহয় মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ প্ৰদান কৰিছে দিলীপ শইকীয়া মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল বিজেপিৰ যি স্থিতি মিয়াৰ বিৰুদ্ধে সেয়া ভৱিষ্যতলৈও একেই থাকিব মিয়াক লৈ বিজেপিৰ স্থিতিত কোনো আপোচ নাই মিয়াৰ বিৰুদ্ধে দলৰ যি স্থিতি সেয়া অপৰিৱৰ্তিত থাকিব বুলি ঘোষণা কৰিছে দিলীপ শইকীয়াই নতুন বৰ অসমৰ পৰিকল্পনাৰ বিৰুদ্ধে গৰজি উঠিল দিলীপ শইকীয়া নতুন বৰ অসম গঢ়াৰ একাংশই চেষ্টা কৰিছে একাংশই অবৈধ মিয়াক লৈ নতুন বৰ অসমৰ পৰিকল্পনা কৰিছে অসমত কিন্তু নতুন বৰ অসম গঢ়িবলৈ দিয়া নহ'ব নতুন বৰ অসম গঢ়াৰ যি ভয়ংকৰ চক্ৰান্ত সেই চক্ৰান্তৰ বিৰুদ্ধে গৰজি উঠিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া অসমীয়াত খিলঞ্জীয়াৰ অস্তিত্ব থাকিব অসমীয়াৰ প্ৰভুত্ব থাকিব খিলঞ্জীয়া লোকৰ প্ৰভুত্ব থাকিব জনগোষ্ঠীয় লোকৰ প্ৰভুত্ব থাকিব আৰু বৃহত্তৰ অসমীয়া জাতি অসমীয়া খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক লৈ গঠন কৰা হ'ব তাত মিয়া থাকিব নোৱাৰিব মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি কেতিয়াও গঠন সম্ভৱ নহয় আৰু সেইবাবে মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছে বিজেপিয়ে কেতিয়াও মিয়াৰ বিৰুদ্ধে যি স্থিতি আছিলে সেই স্থিতিত কেতিয়াও আপোচ নকৰে বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই মিয়াৰ বিৰুদ্ধে গৰজি উঠিছে দিলীপ শইকীয়া নতুন বৰ অসমৰ একাংশই যি পৰিকল্পনা কৰিছে নতুন বৰ অসম গঢ়াৰ যি পৰিকল্পনা কৰিছে মিয়াক লগত লৈ অসমীয়া জাতি গঢ়াৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে দিলীপ শইকীয়া গৰজি উঠিছে যে অসমীয়া বৃহত্তৰ অসমীয়া যি জাতি সেই অসমীয়া মিয়াক লৈ অসমীয়া জাতি গঢ়া নহ'ব ইয়াত জাতীয় জনগোষ্ঠীয় লোক আছে অসমীয়া খিলঞ্জীয়া মানুহ আছে সকলোকে লৈ বৃহত্তৰ অসমীয়া জাতি গঢ়া হ'ব কিন্তু মিয়াক বাদ দি অসম গঢ়া হ'ব বৰ অসম গঢ়াৰ পৰিকল্পনা কৰিছে দিলীপ শইকীয়াই কৈছে যে মিয়াক বাদ দি খিলঞ্জীয়া জাতি জনগোষ্ঠীয় সকলোকে লৈ আমি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিম তাত মিয়াৰ কোনো স্থান নাই মিয়াক বাদ দি অসমীয়াৰ খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ প্ৰদান কৰিছে দিলীপ শইকীয়াৰ ফালৰ পৰা মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি কেতিয়াও নহয় ভৱিষ্যতেও নহ'ব আৰু পূৰ্বতেও নাছিলে মিয়া কেতিয়াও অসমীয়াৰ লগত থাকিব নোৱাৰে আৰু অসমীয়া মানুহে অসমত অসমীয়া মানুহৰ অস্তিত্ব থাকিব অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ থাকিব অসমীয়া মানুহৰ অধিকাৰ থাকিব প্ৰতিটো জাতি জনগোষ্ঠী লোকৰ অসমত অধিকাৰ আছে প্ৰতিগৰাকী লোককে লৈ বৃহত্তৰ অসমীয়া জাতি গঠন কৰা হ'ব কিন্তু তাত কোনো মিয়াৰ স্থান নাই
অবৈধ বাংলাদেশী মিয়াৰ কোনো স্থান নাই। বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ প্ৰদান কৰিছে দিলীপ শইকীয়াৰ ফালৰ পৰা। দিলীপ শইকীয়া স্পষ্টভাৱে কৈ দিছে এখন অসমীয়াক জাতি জনগোষ্ঠীয় খিলঞ্জীয়া মানুহৰ অসমীয়া প্ৰতিটো জাতি জনগোষ্ঠী সৰু বৰ জাতি জনগোষ্ঠীক লগত লৈ বৃহত্তৰ অসমীয়া জাতিক গঢ়া হৈছে আৰু বৃহত্তৰ অসম বৰ অসম গঢ়া হ'ব। কিন্তু তাত নতুন বৰ অসম যি নতুন বৰ অসম মিয়াক লৈ নতুন বৰ অসম গঢ়াৰ একাংশই যি সপোন দেখিছে দিবা স্বপ্ন দেখিছে তাৰ বিৰুদ্ধে গৰ্জি উঠিছে দিলীপ শইকীয়া। নতুন বৰ অসম একাংশই যি গঢ়াৰ সপোন দেখিছে মিয়াক লগত লৈ সেই তাৰ বিৰুদ্ধে গৰ্জি উঠিছে যে এইখন অসমত নতুন বৰ অসম গঢ়িবলৈ দিয়া নহ'ব মিয়াক লগত লৈ। মিয়াক বাদ দি প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয় লোকক লগত লৈ অসমীয়া জাতি বৃহত্তৰ অসমীয়া জাতি গঢ়া হ'ব। মিয়াৰ বিৰুদ্ধে বিজেপিৰ যি স্থিতি সেই স্থিতি এতিয়াও অটল আছে। মিয়াৰ বিৰুদ্ধাচৰণ বিজেপিয়ে পূৰ্বৰে পৰা কৰি আহিছে, বৰ্তমানেও কৰে আৰু ভৱিষ্যতলৈও কৰিব। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মিয়াৰ কোনো অৱদান নাই। মিয়াক বৃহত্তৰ অসমীয়া জাতিত মিয়াৰ কোনো অৱদান নাই। মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি গঠন কেতিয়াও সম্ভৱ নহয়। আৰু মিয়াক বাদ দি প্ৰতিটো খিলঞ্জীয়া জাতীয় জনগোষ্ঠীয় লোকক লগত লৈ বৃহত্তৰ অসমীয়া জাতি। মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল। বিজেপিৰ যি স্থিতি মিয়াৰ বিৰুদ্ধে সেয়া অটল থাকিব, অবিৰত থাকিব, কেতিয়াও সলনি নহয়। মিয়াৰ বিৰুদ্ধে বিজেপিৰ যি স্থিতি সেই স্থিতিত কেতিয়াও আপোচ কৰা নহ'ব। নতুন বৰ অসমৰ ভয়ংকৰ চক্ৰান্তৰ বিৰুদ্ধে গৰ্জি উঠিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। ইয়াৰ বিৰুদ্ধে দলৰ স্থিতি অপৰিৱৰ্তিত থাকিব বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াৰ ফালৰ পৰা। মিয়াক লৈ বিজেপিৰ স্থিতিত কোনো আপোচ কৰা নহ'ব। মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল, এতিয়াও আছে আৰু ভৱিষ্যতলৈও থাকিব। পূৰ্বৰে পৰা মিয়াক বিৰুদ্ধাচৰণ কৰি আহিছে, অবৈধ বাংলাদেশী মিয়াক বিৰোধ কৰি আহিছে বিজেপিৰ ফালৰ পৰা আৰু বৰ্তমানেও কৰি আহিছে আৰু ভৱিষ্যতলৈও কৰি থাকিব, তাত কোনো সন্দেহ নাই। আৰু বিজেপিৰ যি স্থিতি সেই স্থিতিত বিজেপিয়ে সদায় অটল থাকিব। বিজেপিৰ স্থিতি অটুট থাকিব, কেতিয়াও হেৰফেৰ নহয়। মিয়াক লৈ বিজেপিৰ স্থিতিত কোনো আপোচ কৰা নহ'ব। মিয়াৰ বিৰুদ্ধাচৰণ বিজেপিয়ে কৰি আহিছিলে আৰু বৰ্তমানেও কৰে, ভৱিষ্যতলৈও কৰিব। মিয়াক বাদ দি জাতীয় জনগোষ্ঠীয় সকলো লোকক লগত লৈ বৃহত্তৰ অসমীয়া জাতি গঢ়ি তোলা হ'ব। নতুন বৰ অসমৰ যি পৰিকল্পনা কৰিছে ভয়ংকৰ চক্ৰান্তৰ বিৰুদ্ধে গৰ্জি উঠিছে দিলীপ শইকীয়া। দিলীপ শইকীয়াৰ শেষ কৰিব লাগে আমি বৃহত্তৰ অসমীয়া জাতি। বৃহত্তৰ অসমীয়া জাতি মিয়া বাদ দি নতুন বৰ অসম বাদ দি নতুন বৰ অসমৰ এইটো ভয়ংকৰ চক্ৰান্ত জাতিটোক ডুবোৱাৰ, জাতিটোৰ ৰাজহাড় ভাঙি দিয়া নতুন বৰ অসমৰ যি চক্ৰান্ত তাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিলো, আছো ভৱিষ্যতত আৰু ভয়ংকৰভাৱে থাকিম। ভৱিষ্যতত ভয়ংকৰভাৱে থাকিম মিয়াৰ বিৰুদ্ধে। শেষ কৰিব লাগে আমি বৃহত্তৰ অসমীয়া জাতি। বৃহত্তৰ অসমীয়া জাতি মিয়া বাদ দি নতুন বৰ অসম বাদ দি নতুন বৰ অসমৰ এইটো ভয়ংকৰ চক্ৰান্ত জাতিটোক ডুবোৱাৰ, জাতিটোৰ ৰাজহাড় ভাঙি দিয়া নতুন বৰ অসমৰ যি চক্ৰান্ত তাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিলো, আছো ভৱিষ্যতত আৰু ভয়ংকৰভাৱে থাকিম। ভৱিষ্যতত ভয়ংকৰভাৱে থাকিম মিয়াৰ বিৰুদ্ধে। শেষ কৰিব লাগে আমি বৃহত্তৰ অসমীয়া জাতি। বৃহত্তৰ অসমীয়া জাতি মিয়া বাদ দি নতুন বৰ অসম বাদ দি নতুন বৰ অসমৰ এইটো ভয়ংকৰ চক্ৰান্ত জাতিটোক ডুবোৱাৰ, জাতিটোৰ ৰাজহাড় ভাঙি দিয়া নতুন বৰ অসমৰ যি চক্ৰান্ত তাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিলো, আছো ভৱিষ্যতত আৰু ভয়ংকৰভাৱে থাকিম। ভৱিষ্যতত ভয়ংকৰভাৱে থাকিম মিয়াৰ বিৰুদ্ধে। শেষ কৰিব লাগে আমি বৃহত্তৰ অসমীয়া জাতি। বৃহত্তৰ অসমীয়া জাতি মিয়া বাদ দি নতুন বৰ অসম বাদ দি নতুন বৰ অসমৰ এইটো ভয়ংকৰ চক্ৰান্ত জাতিটোক ডুবোৱাৰ, জাতিটোৰ ৰাজহাড় ভাঙি দিয়া নতুন বৰ অসমৰ যি চক্ৰান্ত তাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিলো, আছো ভৱিষ্যতত আৰু ভয়ংকৰভাৱে থাকিম। ভৱিষ্যতত ভয়ংকৰভাৱে থাকিম মিয়াৰ বিৰুদ্ধে। শেষ কৰিব লাগে আমি বৃহত্তৰ অসমীয়া জাতি। বৃহত্তৰ অসমীয়া জাতি মিয়া বাদ দি
নতুন বড় অসম বাদ দি নতুন বড় অসমৰ এইটো ভয়ংকৰ চক্ৰান্ত জাতিটোক ডুবোৱাৰ জাতিটোৰ ৰাজহাড় ভাঙি দিয়া নতুন বড় অসমৰ যি চক্ৰান্ত তাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিলো আছো ভৱিষ্যতত আৰু ভয়ংকৰভাৱে থাকিম ভৱিষ্যতত ভয়ংকৰভাৱে থাকিম মিয়াৰ বিৰুদ্ধে শেষ কৰিব লাগে আমি বৃহত্তৰ অসমীয়া জাতি মিয়া বাদ দি নতুন বড় অসম বাদ দি নতুন বড় অসমৰ এইটো ভয়ংকৰ চক্ৰান্ত জাতিটোক ডুবোৱাৰ জাতিটোৰ ৰাজহাড় ভাঙি দিয়া নতুন বড় অসমৰ যি চক্ৰান্ত তাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিলো আছো ভৱিষ্যতত আৰু ভয়ংকৰভাৱে থাকিম ভৱিষ্যতত ভয়ংকৰভাৱে থাকিম মিয়াৰ বিৰুদ্ধে শেষ কৰিব লাগে আমি বৃহত্তৰ অসমীয়া জাতি মিয়া বাদ দি নতুন বড় অসম বাদ দি নতুন বড় অসমৰ এইটো ভয়ংকৰ চক্ৰান্ত জাতিটোক ডুবোৱাৰ জাতিটোৰ ৰাজহাড় ভাঙি দিয়া নতুন বড় অসমৰ যি চক্ৰান্ত তাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিলো আছো ভৱিষ্যতত আৰু ভয়ংকৰভাৱে থাকিম ভৱিষ্যতত ভয়ংকৰভাৱে থাকিম মিয়াৰ বিৰুদ্ধে শেষ কৰিব লাগে আমি বৃহত্তৰ অসমীয়া জাতি মিয়া বাদ দি নতুন বড় অসম বাদ দি নতুন বড় অসমৰ এইটো ভয়ংকৰ চক্ৰান্ত জাতিটোক ডুবোৱাৰ জাতিটোৰ ৰাজহাড় ভাঙি দিয়া নতুন বড় অসমৰ যি চক্ৰান্ত তাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিলো আছো ভৱিষ্যতত আৰু ভয়ংকৰভাৱে থাকিম ভৱিষ্যতত ভয়ংকৰভাৱে থাকিম মিয়াৰ বিৰুদ্ধে শেষ কৰিব লাগে আমি বৃহত্তৰ অসমীয়া জাতি মিয়া বাদ দি নতুন বড় অসম বাদ দি নতুন বড় অসমৰ এইটো ভয়ংকৰ চক্ৰান্ত জাতিটোক ডুবোৱাৰ জাতিটোৰ ৰাজহাড় ভাঙি দিয়া নতুন বড় অসমৰ যি চক্ৰান্ত তাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিলো আছো ভৱিষ্যতত আৰু ভয়ংকৰভাৱে থাকিম ভৱিষ্যতত ভয়ংকৰভাৱে থাকিম মিয়াৰ বিৰুদ্ধে শেষ কৰিব লাগে আমি বৃহত্তৰ অসমীয়া জাতি মিয়া বাদ দি নতুন বড় অসম বাদ দি নতুন বড় অসমৰ এইটো ভয়ংকৰ চক্ৰান্ত জাতিটোক ডুবোৱাৰ জাতিটোৰ ৰাজহাড় ভাঙি দিয়া নতুন বড় অসমৰ যি চক্ৰান্ত তাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিলো আছো ভৱিষ্যতত আৰু ভয়ংকৰভাৱে থাকিম ভৱিষ্যতত ভয়ংকৰভাৱে থাকিম মিয়াৰ বিৰুদ্ধে শেষ কৰিব লাগে আমি বৃহত্তৰ অসমীয়া জাতি মিয়া বাদ দি নতুন বড় অসম বাদ দি নতুন বড় অসমৰ এইটো ভয়ংকৰ চক্ৰান্ত জাতিটোক ডুবোৱাৰ জাতিটোৰ ৰাজহাড় ভাঙি দিয়া নতুন বড় অসমৰ যি চক্ৰান্ত তাৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিলো আছো ভৱিষ্যতত আৰু ভয়ংকৰভাৱে থাকিম